আচলতে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী বৈতৰণৰ পাৰ হোৱা আহিলা হিচাপে বিজেপি দলে গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছৰ দলৰ সৈতে বিজেপি দলৰ বিশেষ পাৰ্থক্য একো আমি দেখা নাই আৰু সেইকাৰণে আমি যোৱা 4টা বছৰ আমি যদিও চেগাচুগাকৈ আমি আন্দোলনৰ কাৰ্যসূচী ল'লোঁ আমি দেখিছোঁ এইবাৰ নৱবৰ্ষ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে খুব গৰ্বৰে অসমত আন্দোলন হোৱা নাই কিবা হোৱা নাই এনেধৰণৰ কথাবিলাক কৈ আছে কিন্তু যদি তেওঁলোকে গণতান্ত্ৰিক আন্দোলনক যদি তেওঁলোকে ভেঙুচালি কৰি থাকে বা তেখেতসকলে দিয়া প্ৰতিশ্ৰুতিসমূহ যদি পালন নকৰে তেতিয়াহ'লে অসমত আন্দোলনৰ পৰিৱেশ পুনৰ আৰম্ভ হ'ব তাৰ ইংগিত আজি বছৰটো প্ৰথম সপ্তাহতে আমি প্ৰদান কৰিছোঁ গতিকে অতি শীঘ্ৰে যদি আমাক জনজাতিকৰণ নকৰে এনেধৰণৰ টুলুঙা মন্তব্যবিলাক যদি মুখ্যমন্ত্ৰীয়ে কৰি থাকে অনাগত দিনত কিন্তু জনজাতিকৰণৰ নামত অসমত যে এটা তীব্ৰ আন্দোলনৰ পৰিৱেশ গঢ় লৈ উঠিব এইটো খাটাং আমি আন্দোলন কৰিবৰ কাৰণে আমি মুঠেও ইচ্ছুক নহয় আমি সকলোৱে নিজৰ কাম বন কৰি থাকিব বিচাৰোঁ নিজৰ দৈনন্দিন কাম কাজ বা জীৱিকা বা আমাৰ অন্যান্য যিবিলাক কাম কাজ সেইবিলাকত আমি ব্যস্ত থাকিব বিচাৰোঁ আমি খুবেই শান্তিপ্ৰিয় মানুহ কিন্তু চৰকাৰে যদি আমাক প্ৰভোগ কৰি থাকে চৰকাৰে যদি আমাক উচতাই থাকে তেতিয়াহ'লে নিশ্চয় টাই আহোম জনগোষ্ঠীৰ যুৱক যুৱতীসকল বহি নাথাকে ৰাজপথলৈ ওলাই আহিব আৰু আজি এই কথা প্ৰমাণিত হৈ গৈছে এতিয়া আলোচনা বিলোচনা গৱেষণা কোনো প্ৰয়োজন নাই কাৰণ ইতিমধ্যেই NC ST যি শিডিউল ট্ৰাইবছ বা RGI বা কেবিনেট বৈঠক সকলো পাছ কৰি ৰাজ্যসভাত বিল ইন্ট্ৰডিউচ কৰা হৈছে এতিয়া আৰু আলোচনা বিলোচনা প্ৰয়োজন নাই খালি 2019 চনতে ৰাজ্যসভাত বিল উত্থাপন কৰাৰ পাছতেই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী সেই সময়ৰ অসমৰ সোণোৱাল চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা মন্ত্ৰীগোট গঠন কৰি দিয়া হৈছে সেই শেষ প্ৰতিবেদনখন পঠিওৱাৰ কথা আছিল কেনেধৰণে আমাৰ কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন হ'ব আমাৰ এই 6 জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যনৰ কোটাটো কি হ'ব সেইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে শেষ এটা বাট আছিলে সেই কথাবিলাক আমি সম্পূৰ্ণ কৰি ইতিমধ্যে আলোচনা বিলোচনা শেষ কৰি আমি দিছিলোঁ আৰু দিয়াৰ পাছতো কিন্তু 2019 চনৰ পৰা বৰ্তমানলৈকে কি হ'ল প্ৰতিবেদনখন কেন্দ্ৰলৈ নপঠালে গতিকে আমি ভাবিছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অসমত ক্ষমতাত থকালৈকে নিশ্চয় 6 জনগোষ্ঠী জনজাতিকৰণ সম্ভৱ নহ'ব গতিকে এই ক্ষেত্ৰত আমি নতুনকৈ কথাবিলাক আকৌ আমি বিচাৰ বিবেচনা কৰিব লাগিব আৰু কংগ্ৰেছৰ দৰে যদি বিজেপি দলেও প্ৰতাৰণা কৰে তেতিয়াহ'লে অনাগত দিনত টাই আহোম জনগোষ্ঠীৰ ৰাইজৰ মাজত 6 জনগোষ্ঠীৰ ৰাইজৰ মাজত নিশ্চয় বিভিন্ন কথা আলোচনা হ'ব ইতিমধ্যে বিকল্প ৰাজনীতিৰ কথা টাই আহোম জনগোষ্ঠীৰ মাজত আলোচনা হৈছে গতিকে অনাগত দিনত এই কথাবিলাকে এটা নিশ্চয় শক্তিশালী ৰূপ পাব আহোম জনগোষ্ঠীৰ ৰাইজসকল খুব সহজ সৰল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব বুলি আমি ভাবিব নোৱাৰোঁ কিন্তু আজি তাৰিখত প্ৰমাণিত হৈছে তেওঁলোক মিছলীয়া গতিকে কংগ্ৰেছ চৰকাৰৰ পথ ল'লে দখাও কংগ্ৰেছ চৰকাৰৰ দৰে হ'ব কংগ্ৰেছ যেনে শাসনৰ পৰা বিতৰণ কৰা হৈছে অনাগত 26 চনত বিজেপি দলক শাসনৰ পৰা বিতাড়িত কৰিবৰ কাৰণে সম্ভৱপৰ সকলো প্ৰচেষ্টা টাই আহোম জনগোষ্ঠীয়ে ল'ব পঞ্চায়ত নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আহি আছে 26 তো আপোনালোকে কেনেধৰণে এইবাৰ সেই কথাটোৱে কৈছোঁ যে আমি গণতান্ত্ৰিক আন্দোলনত যদি তেওঁলোকে আমাক সঁহাৰি নিদিয়ে তেতিয়াহ'লে গণতান্ত্ৰিক আন্দোলনৰ আটাইতকৈ শক্তিশালী আৰু শেষ অস্ত্ৰপাত হ'ল বেলট ইয়াৰ পক্ষতো আমি বেলটৰে দিম আৰু বেলটৰে দিবৰ কাৰণে যদি আমাক বিকল্প ৰাজনীতিৰ কথা প্ৰয়োজন হয় আমি সেই কথা ভাবিম গতিকে তেনেধৰণে ঠিক টাই আহোম জনগোষ্ঠী আগবাঢ়ি যাব দাবীসমূহ কি আছে দাবীসমূহ মূলৰ দাবী দুটাই টাই আহোমসকলক শীঘ্ৰে জনজাতিকৰণ কৰক আৰু উন্নয়নৰ দিশত ইতিমধ্যে পিছ পৰি ৰোৱা টাই আহোম জনগোষ্ঠীৰ দ্ৰুত উন্নয়ন বিকাশৰ বাবে অতি শীঘ্ৰে টাই আহোম স্বায়ত্তশাসিত পৰিষদ গঠন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আচলতে আমাৰ কথা আমি যেতিয়া ডিষ্ট্ৰিক্ট সদৰবিলাকত চিঞৰোঁ তেখেতে নুশুনে গতিকে আমি তেখেতৰ কাষৰ 100 মিটাৰো নহয় তেখেতৰ ঘৰৰ তাৰ কাষত আমি চিঞৰিবলৈ আহিছোঁ তেখেতক শুনুৱাই দিবলৈ আহিছোঁ যে আমি টাই আহোমসকলে জনজাতি অবিহনে কোনো বিকল্প নাই আমাৰ আহোম স্বৰ্গদেউসকলে সেই সময়ত শৰাইঘাটৰ যুদ্ধ পাতাৰ আগত কি কৈছিলে হয় ৰঙামাটি নহয় গুৱাহাটী মানে হয় আমি গুৱাহাটী ল'ম নহয় ৰঙামাটিলৈ যাম তেনেকুৱা এটা ধাৰণা লৈছিলে আমিও ঠিক তেনেধৰণে এইবাৰ লাষ্ট আমি ভাবিছোঁ যে 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আমাক জনজাতিকৰণ লাগিব জনজাতিকৰণ বিকল্প হ'ব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তুমি এটা কথা শুনি লোৱা যে আহোম জনগোষ্ঠীৰ 6 জনগোষ্ঠী ৰাইজৰ ভোট লৈ তুমি চৰকাৰ চলালা তোমালোকে 10 বছৰ অসমৰ চৰকাৰ চলালা 5 বছৰ তুমি চলালা 5 বছৰ সৰ্বানন্দ চলালে কিন্তু আহোমৰ বা 6 জনগোষ্ঠী ৰাইজৰ যদি প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিছিলে সেই প্ৰতিশ্ৰুতি তুমি পূৰণ নকৰিলা কিন্তু তুমি এই 4টা বছৰ অসমত শান্তিয়ে চলালা আৰু এটা বছৰ কিন্তু তোমাক আমি শান্তিয়ে অসম চলাবলৈ নিদিওঁ আমি 25 চনটো টাৰ্গেট কৰি লৈছোঁ যে আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম আমি প্ৰথমতে আজি প্ৰথম সপ্তাহত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অনাগত সময়ত ৰেলপথ অৱৰোধ ঘাইপথ অৱৰোধ আমি অসম বন্ধৰ দৰে গণতান্ত্ৰিক মাধ্যমে আমি গণতান্ত্ৰিক ব্যৱস্থা আমি আন্দোলন কাৰ্যসূচী ল'ম যে অসমখন আমি উত্তপ্ত পৰিৱেশ সৃষ্টি কৰি ৰাখিম তুমি যদি জনজাতিক প্ৰক্ৰিয়াটো আগ নবঢ়া তুমি যি জনজাতিক পক্ষ বা তুমি যিটো আমাৰ অধ্যক্ষ পাতি দিলে ৰিপৰ্ট দিব লাগে তুমি আজিলৈকে ৰিপৰ্ট নিদিলা তুমি আহোমসকলক কিয় ঘৃণাৰ দৃষ্টিৰে চাইছা 6 জনগোষ্ঠী ঘৃণাৰ দৃষ্টিৰে তুমি চাইছা গতিকে সাৱধান তুমি আহোমসকলৰ ভোট লৈ 6 জনগোষ্ঠী ৰাইজৰ ভোট লৈ যদি তুমি চৰকাৰ চলাইছা অনাগত সময়ত কিন্তু 26ত তুমি এই ব্ৰহ্মপুত্ৰত তুমি উটি যাবলৈ বাধ্য থাকিব